নমস্কাৰ আৰু আপোনালোকে চাই আছে ইনফৰমেটিভ আসাম। সো আজি আমি খেলখন চালো ৰাজস্থান ৰয়েলছ আৰু সানৰাইজ হায়দৰাবাদৰ। খেলখনত ৰিয়ান পৰাগে কেপ্টেইন কৰিছিলে। মই আগতে এটা ভিডিও এটা আপোনালোকক দিছিলো যে ৰিয়ান পৰাগে প্ৰথম 3খন মেটছত কেপ্টেইন কৰিব আৰু তেওঁৰ প্ৰথমটো কেপ্টেইন কৰিলে, প্ৰথম মেটছখনত তেওঁ কেপ্টেইন কৰিলে কিন্তু তেওঁ বিফল হ'ল। এতিয়া প্ৰথমতে ক'ব লাগিব যে যেতিয়া টছ হৈছিলে, টছ জিকাৰ পিছতো তেওঁ ফিল্ডিং চুজ কৰিলে, কিন্তু মোৰ মতে মই যেটো ভাবো তেওঁ একচুয়ালি বেটিং ল'ব লাগিছিল, কিন্তু তেওঁ ল'লে ফিল্ডিং। সো যি কি নহওক, ইয়াতে আমি চেক কৰিলো যে অভিষেকে মাৰিলে কিমান 11টা বলত 24 ৰান মাৰিছে আৰু সানৰাইজ হায়দৰাবাদৰ মানে তাহাঁতৰ যেটো টিম সাংঘাতিক এটা টিম, মানে একদম বিস্ফোৰক টিম। তাহাঁতি মানে যিবিলাক মানে বেটিং কৰে তাহাঁতৰ মানে সাংঘাতিক বেটিং কৰে আৰু বলিংও তাহাঁতৰ সাংঘাতিক। তাহাঁতৰ অলৰাউণ্ডাৰো বেছি আছে, বেটিং ঠিক আছে, বলিংও ঠিক আছে, সকলো ফালৰ পৰা তেখেতৰ ঠিক আছে। তাৰপিছত এফালে আকৌ ট্ৰেভিছ হেডটো মানে এটা মানে ধোৱাধাৰ বেটিং মাৰে, মানে সি 6-4 অনবৰত মাৰি থাকে। সি মাৰিছে 67 ৰান মাৰিছে 31টা বলত। এফালে আছে ঈশান কিষণে কিন্তু 100 ধুনীয়া মাৰিছে। তেখেতে 106 ৰান মাৰিছে অনলি 47টা বলত। এইটো কোনো আজিলৈকে হোৱা নাই, ঈশান কিষণৰ এতিয়ালৈকে হোৱা নাই। এইটো তেওঁ ফাৰ্ষ্ট ৰেকৰ্ড কৰিছে এইটো। তাৰপিছত আছে নীতিশে মাৰিছে 15টা বলত 30 ৰান মাৰিছে। তাৰপিছত এফালে ক্লাছেনে মাৰিছে 14টা বলত 34 ৰান। তাৰপিছত অনিকেতে মাৰিছে 3টা বলত 7 ৰান। এনেকৈ তাহাঁতি 286 যেটো হাইয়েষ্ট হয়। প্ৰথমতে এবাৰ মাৰিছিলে 2024ত তেখেতে মাৰিছে, মানে সানৰাইজ হায়দৰাবাদৰ টিমে মাৰিছে 287 মাৰিছিলে, ৰয়েল চেলেঞ্জাৰ বেংগলোৰৰ এগেইনষ্টত মাৰিছিলে। কিন্তু এবাৰ ৰাজস্থান ৰয়েলছৰ এগেইনষ্টত মাৰিছে 286 ৰান, যেটো হাইয়েষ্ট স্কোৰ হয় তেওঁলোকৰ কাৰণে। এটা কথাটো হ'ল তাৰপিছত কিন্তু ৰাজস্থান ৰয়েলছক আমি কম বুলি ক'ব নালাগিব, কিয়নো তেওঁলোকেও বহুত ধুনীয়া বেটিং কৰিছে সেইবুলি কিন্তু ৰিয়ান পৰাগে কিন্তু এটা 4 মাৰি তেখেত আউট হৈ গ'ল। মানে 1 ডাউনত আহিছিলে, 3 নম্বৰ আহিছিলে, আউট হৈ গ'ল। কিন্তু সঞ্জু চেমছন এজ এ ইম্পেক্ট প্লেয়াৰ হিচাপে তেখেতে কিন্তু ভাল ৰান কৰিছে। 37টা বলত 66 ৰান কৰিছে। তাৰপিছত এফালে নীতিশে কিন্তু ভাল ৰান কৰিছে। এফালে নীতিশে কিমান ৰান কৰিছে 8টা বলত 11 ৰান। একো ভাল ৰান কৰা নাই, 8টা বলত 11 ৰান বাৰু ঠিকে আছে, ষ্ট্ৰাইক ৰেট ঠিক আছে, কিন্তু 50 যদি মাৰিলেহেঁতেন কম বলত তেতিয়াহ'লে ঠিক আছিলে। তাৰপিছত এফালে কিন্তু ধ্ৰুৱ জুৰেলে কিন্তু ভাল ৰান কৰিছে 35টা বলত 70 ৰান। ইজ এ গুড স্ক'ৰ ফৰ হিম। তাৰপিছত এফালে হিটমায়াৰে ভাল ৰান কৰিছে 23টা বলত 42 ৰানছ। তাৰপিছত শুভমনে কৰিছে কিমান, শুভমে কৰিছে 11টা বলত 34 ৰানছ। সো তেওঁলোকে টোটেল স্ক'ৰ কৰিলে 242 for 6। এতিয়া ক'ব লাগিব যে সঁচাকৈ ৰাজস্থান ৰয়েলছে 44 ৰানত তেখেতে হাৰিছে খেলখন। বাৰ একো নাই, ৰিয়ান পৰাগৰ কাৰণে এইটো বেড লাক বুলি ক'ব লাগিব যে প্ৰথমখন মেটছত তেওঁ হাৰিছে। এজ এ কেপ্টেইন হিচাপে তেখেতৰ শিকিবলগীয়া বহুত আছে আৰু তেখেতে শিকিয়ে থাকিব। আৰু আমি বহুত আশা কৰিম তেখেতক লৈ নেক্সট যিখন মেটছ আছে তেখেতে যাতে ভালকে পৰিচালনা কৰে। আৰু যিখন পিটছ আছিলে সেই পিটছখন একচুৱেলি বলিঙৰ পিটছ নহয়, সেই পিটছখন বেটিঙৰ পিটছ হয়। সো আজি মই এইখিনি আপোনালোকৰ আগত আগবঢ়ালো আৰু আপোনালোকে চাই থাকিব ইনফৰমেটিভ আসাম। আজিলৈ আহিছোঁ, ধন্যবাদ।